গুড মৰ্ণিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া জেঠ মাহৰ 29 তাৰিখ আৰু ইংৰাজী জুন মাহৰ 12 তাৰিখ 2024, বাৰ হৈছে বুধবাৰ। লগতে আজি ষষ্ঠী অৰণ্য লগতে স্কন্ধ ষষ্ঠী লগতে স্মৃতি দিৱস হিচাপে থাকিব। খগেন মহন্ত আৰু অচ্যুত লহকৰৰ আজি স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব বন্ধুসকল শুক্ল ষষ্ঠী। আজি শুক্ল ষষ্ঠী থাকিব সন্ধিয়া 6:07:06 আৰু তাৰপিছত শুক্ল সপ্তমী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব মঘা আজি অৰ্থাৎ বৃহস্পতিবাৰে ৰাতি 2:27 থাকিব। তাৰপিছত পূৰ্ব ফাগুনী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব হৰ্ষণ যোগ আজি সন্ধিয়া 6:11 থাকিব। তাৰপিছত বজ্ৰ যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব কৈলৱকৰণ আজি ৰাতিপুৱা 6:23 থাকিব। তাৰপিছত পুৱা তৈতল্যকৰণ থাকিব আজি সন্ধিয়া 7:06 আৰু তাৰপিছত গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব সিংহ আৰু লগতে আজিৰ দিনটোৰ সূৰ্যোদয় সময় হৈছে 4:36 আৰু সূৰ্য মাৰা যাব 6:11। এতিয়া লগতে আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী জন্ম হোৱাসকল ৰাশি হ'ব মীন ৰাশিৰ অধিকাৰী হ'ব। লগতে ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ বৰ্ণৰ অধিকাৰী হ'ব। অৰ্থাৎ যিসকল আজি শিশু জন্ম লাভ কৰিব সেইসকল আজি মীন ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আজি আপোনালোকৰ নাই বুলি ক'ব পাৰি। সেয়া আপুনি যিমান পাৰে আজি দিনটোত যাত্ৰা পৰিহাৰ কৰি চলিলে ভাল হয়। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা আৰু মীন। এই ৰাশিখন আজি অতি সৌভাগ্যশালী বুলি আজি পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মেষ, কৰ্কট, মকৰ, ধনু, সিংহ আৰু বৃশ্চিক। এই ৰাশিসকল আজি কিছু সাৱধান অৱলম্বন কৰি থাকিলে আপোনালোকে ভাল হয়। এতিয়া আজিৰ দিনটো ৰাশিফল অনুযায়ী প্ৰথম ৰাশিফল আহিছে বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহ আপোনাৰ মানসিক ক্ষমতা বৃদ্ধি কৰিব। অৰ্থাৎ আপোনাৰ যি মানসিক ক্ষমতা আজি আপোনাৰ দুগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক। আপোনালোকৰ এই মানসিক যি শক্তি সেই ৰূপটো আপোনালোকে নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব। যিবিলাক লোক কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পুণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক নিৱেশে আপোনালোকৰ আজি লাভালাভ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। নিজৰ কিছু সময় বেলেগক দিয়াৰ বাবে এইটো খুব ভাল সময়। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতি বিচাৰিব। ইয়াৰ প্ৰেমৰ ক্ষেত্ৰত আজি বিশ্বাস আৰু প্ৰতিশ্ৰুতি বিচাৰি দিব পাৰিলে আপোনালোকৰ সম্পৰ্ক অতি মধুৰভাৱে পাৰ হ'ব। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকল আজি লোকচান হ'ব পাৰে। অৰ্থাৎ কিছু ব্যৱসায় আজি লোকচান হোৱাৰো সম্ভাৱনা আছে। অৱশ্যে ভয় খোৱাৰ কোনো দৰকাৰ নাই। যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। সেয়ে আপোনালোকৰ আজি লোকচান হ'লেও আপোনালোকে মনক হতাশ নকৰি আপোনালোকে এটা ভাল ফল পোৱাৰ আগন্তুক ভাল ফল পোৱাৰ আপুনি আশা কৰি তাৰ বাবে আপুনি ভালদৰে কৰ্ম কৰি যাওক। অন্য পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিত লাভ হোৱা দেখিবলৈ পাব। আপোনাৰ জীৱনসংগী আজি আপোনাক সকলো ধৰণৰ ভাল অনুভূতিবোৰ দেখুৱাব। আজি তেখেতে আপোনাক মৰম দেখুৱাব অতীতত হোৱা সকলো ঘটনা পৰিৱৰ্তে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা অতি ভাল ব্যৱহাৰ আপুনি আজি লাভ কৰিব পাৰে তেখেতৰ পৰা। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছো বন্ধুসকল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ হাস্য মধুৰ স্বভাৱে অন্য এই ক্ষমতাৰ প্ৰতি আকৰ্ষণ কৰিব। কাৰণ আপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পাব যে মানুহৰ আনন্দৰ বাহ্যিক বস্তু নিহিত হৈ নাথাকে। আনন্দ এক অন্তৰ্নিহিত অনুভৱ যি আপোনাৰ দুখৰ সময়তো সুখৰ অনুভৱ কৰে। সেয়ে আপোনালোকৰ যি আজি হাস্য ৰসাত্মক যি
গুণৰ বাবে আপোনালোকে নিজৰ লগতে আনকো আজি আপুনি আনন্দ প্ৰদান কৰিবলৈ সক্ষম হ'ব। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক আৰু অফিচৰ সকলো লগতে ভাল ব্যৱহাৰ কৰক। যি আপুনি এনেকুৱা নকৰে তেন্তে চাকৰি যাব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব পাৰে। সেয়ে আপুনি নিজৰ আজি যি আনৰ ওপৰত যি খং, সেই খং আপুনি আজি নিয়ন্ত্ৰণ কৰিলে ভাল হয়। আপুনি যদি খং আজি নিয়ন্ত্ৰণ নকৰে তেতিয়াহ'লে আপোনাৰ অফিচৰ যিটো কাম কাজক লৈ কিছু অসুবিধা হ'ব পাৰে আপোনালোকৰ ভৱিষ্যতৰ বাবে। যিবোৰ কাম ভাবিছিল আপুনি আপোনাৰ বন্ধু তাতকৈ অধিক সহায়কাৰী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গই আপোনাৰ কৰ্মত আজি সহায় সহযোগিতা কৰা পৰিলক্ষিত হৈছে। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগতে থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনৰ উপস্থিতিতে আপোনাৰ দৈনন্দিন কাম কাজ কিছু নীতি নিয়মৰ কিছু অলপ বাহিৰত যোৱাৰ সম্ভাৱনা আছে। নতুন অংশীদাৰ আজি বহুতো ফলদায়ক হ'ব। আজি ব্যৱসায়িক ফালৰ পৰা খুব এটা ভাল দিন আপোনালোকৰ। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনালোকৰ যি খোলা মনৰ যি মনোভাৱৰ যি ব্যক্তি, সেই পাৰ্চনেলিটি বিকাশে আপোনালোকৰ সকলো মন আজি আপোনাৰ পিনে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। কোনোবা পুৰণি বন্ধু আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ স্মৃতিসমূহ সতেজ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ পুৰণি বন্ধু আজি আকস্মিকভাৱে লগ পোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনালোকৰ পুৰণি স্মৃতিসমূহ পুনৰ ৰোমন্থন কৰা আজি সহায় কৰিব। সমাধান হিচাপে থাকিব আজি বন্ধুসকল, আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে আজি আপুনি সূৰ্য দেৱতাক পুৱা ৰঙা ৰঙৰ ফুলেৰে অৰ্পণ কৰক তেখেতক। আজিৰ দিনটোৰ শুভ সময় আপোনাক ক'বলৈ বিচাৰিছোঁ। দিনৰ 6:12 পৰা 9:39 আৰু সন্ধিয়া দিনৰ 7:25 পৰা ৰাতি 8:36 আপোনাৰ এই সময়খিনি খুব শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। অৰ্থাৎ আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্য বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটো বেছি প্ৰয়োজনীয়। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ সদস্যকে আজি আকস্মিকভাৱে স্বাস্থ্যৰ অৱনতিৰ ফলত আপোনাৰ কিছু সেই স্বাস্থ্যৰ বাবে বা সেই চিকিৎসাৰ বাবে আপোনাৰ কিছু আৰ্থিক ব্যয় হোৱাৰ সম্ভাৱনা আছে। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্পূৰ্ণ ঠিক হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যিসকল যুৱক বিবাহৰ বাবে উপযুক্ত হৈছে তেখেতসকলে আজি বিবাহৰ দৰে পবিত্ৰ সম্পৰ্ক গঢ়াৰ আজি সম্ভাৱনা আছে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল ফলাফল আজি পাব। কাম কাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হ'ব। অৰ্থাৎ কাম কাজতো আপুনি ভাল এটা ফল লাভ কৰিব পাৰিব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা সক্ষম। অৰ্থাৎ আপোনালোকে দিনটো আৰু এক মধুৰভাৱে কটাবলৈ আপুনি নিজৰ বাবে আজি সময় উলিয়াবলৈ পাৰিব। জীৱন নগৰীৰ লগত আজি সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। অৰ্থাৎ জীৱন সংগীৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনাৰ। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপুনি কল্পতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়বোৰ আপুনি মানি চলিলে বা সেই সময়বোৰ আপুনি দিনটোত কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 8:12 পৰা 9:39 আৰু দিনৰ 5:25 পৰা 9:36 আপোনাৰ এই সময়খিনি খুব এটা শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ হিংসা আৰু আপোনাৰ বাবে বিপদ মাতিব পাৰে। ই আপোনাৰ সহ্য শক্তি কমাই দিয়ে, আনকি আপোনাৰ বিবেকৰ লগত যুঁজ লগাই দিয়ে আৰু সম্বন্ধ চিৰদিনৰ বেয়া কৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে হিংসা ইত্যাদি আপুনি নকাৰাত্মক যি মনোভাৱ সেইবোৰ আপুনি আঁতৰাই দিলে আপোনাৰ ব্যক্তিত্ব বিকাশ হ'ব। আপোনালোকৰ সেইবোৰ বেয়া আদি মনোভাৱে আপোনাৰ কৰ্মক্ষেত্ৰত শক্তি কমাই দিয়ে, আনকি আপোনালোকৰ বিবেকৰ লগতো বিবেকৰ লগতো বেয়া কৰে, যি আপোনাৰ চিৰ জীৱনৰ বাবে আপোনাৰ কিছুমান সম্বন্ধ বেয়া কৰি পেলাই। সেয়ে আপুনি যিমান পাৰে এনেকুৱা বেয়া অনৈতিক মনোভাৱবোৰ আঁতৰাই চলিলে আজি খুব এটা ভাল ফল পাব।
আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে যে জীৱনৰ পইচা মহাত্ম কিন্তু মূল্যৰ ধন আপোনাৰ ওচৰত এতিয়াও নাই। অৰ্থাৎ আপোনালোকৰ যি আজি আৰ্থিক সমস্যা আপোনাৰ দেখা দিব পাৰে, কিয়নো আপোনালোকৰ যি অত্যাধিক ব্যয়ৰ ফলত আপোনাৰ ওচৰত আজি পৰ্যাপ্ত পৰিমাণৰ আৰ্থিক অভাৱে দেখা দিছে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধ আকৌ সতেজ কৰা আজি ভাল দিন আহিব। অৰ্থাৎ আত্মীয়ৰ লগত আপোনালোকৰ সম্পৰ্কটো আৰু অধিক শক্তিশালী হৈ উঠিব। আজি আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক প্ৰেমৰ অনুধাৱন কৰাই থাকক। অৰ্থাৎ প্ৰিয়জনৰ আজি কিছু মন বেয়া হৈ থাকিব পাৰে, সেইবাবে আপুনি যিমান পাৰে তেখেতৰ আজি মনটো আনন্দ ৰখাত আপুনি চেষ্টা কৰিলে ভাল হয়। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে দিন আপোনাৰ বহুত উপলব্ধি কৰাব যে এই সহকৰ্মী বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পায়। আপুনি ঘৰৰ সৰু সদস্যজনৰ লগত আজি সময় ব্যতীত কৰা শিকিব লাগে। অৰ্থাৎ আপোনালোকে আজি পৰাপক্ষত ঘৰৰ সদস্যৰ লগত সময় অতিবাহিত কৰিলে আপোনালোকৰ সম্পৰ্কৰে ভাল এটা প্ৰভাৱ পৰিব। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰৰ সম্ভৱ বনাই ৰখাত বিফল হ'ব। আপোনাৰ জীৱনসংগীৰ বাবে আপোনাৰ সামাজিক প্ৰতিষ্ঠান আঘাত কৰিব পাৰে। অৰ্থাৎ আপোনালোকে জীৱনসংগীৰ লগত আপুনি আজি সামাজিকমূলক কাম কাজৰ লগত আপুনি তেখেতক আজি সামাজিকমূলক কাম কাজে আপোনাৰ আঘাত কৰিব পাৰে। আজিৰ দিনটোত সমাধান হিচাপে শৰীৰ ভাল ৰাখিব বিচাৰে যদি সূৰ্য স্নান, গা ধোৱা পানীত ঘেঁহু, মোটা মগৰ, ৰঙা সেন্দুৰ মিহলি কৰি কৰক। আপুনি আজিৰ দিনটো শুভ সময় আপোনাক ক'বলৈ ওলাইছোঁ। দিনৰ 5:12 পৰা 4:39 আৰু দিনৰ 8:25 পৰা 10:36 আপোনাৰ এই সময়খিনি খুব শুভ বুলি পৰিগণিত হৈছে। লগতে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। সেয়ে আপুনি ইচ্ছা শক্তি আপুনি আজি কিছু দুৰ্বলতা হোৱা দেখা গৈছে, যাৰ ফলত আজি মানসিক সমস্যাটো পৰা পৰিলক্ষিত হৈছে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা থাকিব। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দ মুহূৰ্ত বিচৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক উপাৰ্জন কৰা এটা মনোভাৱ আজি প্ৰবল বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে আপুনি কিছু আজি সমস্যাৰ পৰা পৰিত্ৰাণ পাই আপুনি আজি কিছু ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আজি সময় অতিবাহিত কৰিবলৈ বিচাৰিব পাৰে। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গ আজি আকস্মিকভাৱে ইহঁতৰ লগত লগ পোৱাই আপোনালোকৰ ভাল মুহূৰ্ত আজি আপোনালোকৰ মাজত বৰ্তি থাকিব। কামৰ মাজত আপোনাৰ মানুহৰ লগত মিলা প্ৰীতি বুজি আপুনি মেলি আৰু ধৈৰ্য ধৰি আপুনি সাৱধানে হোৱা উচিত। অৰ্থাৎ আপুনি কামৰ মাজত আপুনি কিছু আজি ধৈৰ্যশীলতা বৰ্তাই ৰাখিব লাগিব। যিকোনো পৰিস্থিতি আপুনি সময়ৰ ধ্যান দিব লাগে। যদি আপুনি সময়ৰ গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ'ব। সেয়ে আপুনি আজি সময়ত কিছু গুৰুত্ব প্ৰদান কৰিলে ভাল হয় আপোনাৰ কৰ্মৰ ক্ষেত্ৰত। এইটো কথা আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে সংযুক্ত হৈ যাব। অৰ্থাৎ দুয়ো গ্ৰহৰ মাজত আজি পৰস্পৰে সংযুক্ত হোৱাৰ সম্ভাৱনাই আছে। সমাধান হিচাপে আজি দিনটোত পৰাপক্ষত কল্পতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা দিয়া মতে শুভ সময়টো আজিৰ দিনটো কৰিবলৈ চাব। আজি বন্ধুসকল আজিৰ দিনটো শুভ সময় দিনৰ 8:12 পৰা 9:39 থাকিব আৰু দিনৰ 5:25 পৰা 9:36 থাকিব। এই সময়খিনি আপোনাৰ খুব শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ঋক্ষ স্বভাৱে আপোনাৰ বন্ধুবৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে আপুনি বন্ধুৰ লগত সদায় ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আজি কোনোবা লেনদেনৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। সেয়ে আপোনাৰ অতীতত দিবলগীয়া ধন আজি আপুনি দিব লগা হ'ব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে আজি দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থকা আপুনি যিমান পাৰে আপুনি ঋণৰ পৰা বিৰত থাকিলে ভাল হয়। আপোনাৰ মূল্যৱান সময় সন্তানৰ লগত অতিবাহিত কৰক। আপুনি আজি সময় পৰিয়ালৰ লগত অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। এয়া সকলোতকৈ ভাল লক্ষণ। মানসিক আৰু শান্তি শিশু কেতিয়াও
শেষ নোহোৱা উৎস বুলি প্ৰমাণিত হয়। যিসকলো এতিয়ালৈকে অকলশৰীয়া আছিল সিহঁতে আজি কোনোবা বিশেষ মানুহৰ লগত ভেদ হ'ব পাৰে। অৱশ্যে কথা আগবঢ়াৰ আগতে এইটো নিশ্চয়কৈ জানি ল'ব তেখেতে বেলেগৰ লগত কোনো প্ৰেম জড়িত সম্বন্ধ জড়িত নহয়। অৰ্থাৎ আপোনালোকে যিসকল ব্যক্তি অকলশৰীয়া তেখেতসকলৰ আজি আকস্মিক প্ৰেম হোৱাৰ বা সাক্ষাৎকাৰ হোৱাৰ সম্ভাৱনা আছে, যিটো আপোনালোকৰ প্ৰেম সম্বন্ধ আগবঢ়াৰ আগতে তেখেতৰ অতীতৰ বিষয়ে বা জনাটো আপোনালোকে জৰুৰী আছে। কাম কৰাৰ বাবে সুযোগ আপোনাৰ চিনাকি মহিলা সহকৰ্মীৰ ফালৰ পৰা আহিব পাৰে আৰু কৰ্মৰ ফালৰ পৰা আপোনাৰ এটা ভাল সুযোগ আজি অহাৰ সম্ভাৱনা আছে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি অনুভৱ কৰিব যে জীৱন নগৰী প্ৰেম ভাল পাই সকলো দুখ পাহৰাই দিব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি কিছু সময় মূল্যৱান সময় বিনষ্ট হোৱাৰ সম্ভাৱনাই আছে। আৰু লগতে আপোনালোকৰ জীৱন সংগীৰ আজি মৰম ভাল পোৱাৰ মাজেৰে দিনটো আজি অতিবাহিত হ'ব। সমাধান হিচাপে থাকিব আৰ্থিক অৱস্থা উন্নয়নৰ বাবে দৈ বা মৌ ব্যৱহাৰ বা অন্যক দান কৰা আপুনি আজি পৰামৰ্শন। আজি দিনটো শুভ সময় হৈছে বন্ধুসকল দিনৰ 5:12 পৰা 4:39 থাকিব আৰু 8:25 পৰা 10:36 থাকিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ গৰ্ভৱতী মহিলাৰ বাবে বহুত ভাল দিন। চলা ফিৰা চকা ফুৰা সময়ত বিশেষ ধ্যান ৰখা উচিত। অৰ্থাৎ যিসকল গৰ্ভৱতী মহিলা সেইসকলে আজি কিছু নিজৰ স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব দিব লাগিব। আপুনি ঘূৰা ফুৰা কৰা আৰু পইচা খৰচ কৰাৰ মনত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্যাগ কৰিবলৈ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে ঘূৰা ফুৰাৰ ক্ষেত্ৰত অত্যাধিক ব্যয়ে আপোনাৰ মনত কিছু অশান্তি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আপুনি যিমান ভাবি বা আপোনাৰ ভাইটি তাতকৈ বেছি পাই বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক সম্বন্ধে আপুনি হোৱাতকৈ তেখেতে আপোনাক বহুতখিনি কামত আপোনাৰ সহযোগ আগবঢ়া পৰিলক্ষিত হৈছে। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনৰ বহুত জটিলতা নামি আহিব। অৰ্থাৎ আপোনালোকৰ জীৱনৰ আজি কিছু সমস্যা আজি অহাৰ পৰিলক্ষিত আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত এটা বেলেগ উৰ্জা দেখা যাব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি উদ্যমেৰে কাম কৰিবলৈ এটা উৰ্জা পাব। আজি আপোনাৰ দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হয়। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত আজি খুব ভালদৰে সফলতা লাভ কৰিব। চহৰৰ বাহিৰৰ পৰা যাত্ৰা অতি আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হোৱাৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি খুব এটা ভাল বুলি প্ৰমাণিত হৈছে। আপোনাৰ ব্যস্ত দিনচৰ্চাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওচৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। অৰ্থাৎ জীৱনসংগী সন্দেহ আৰু মৰম আজি দুয়োটাই আপোনাৰ মাজত থাকিব। জীৱনসংগী সমাধান হিচাপে থাকিব শৰীৰৰ ভাল ৰাখিবৰ বাবে সূৰ্য পোহৰৰ 15 পৰা 20 মিনিট আজি বহক আপুনি আজি পৰাপক্ষত। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 7:12 পৰা 9:39 আৰু দিনৰ 5:25 পৰা 8:36 আজি এই সময়কেইটা খুব ভাল বুলি প্ৰমাণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুৰ লগত বৈশিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সাহসী আৰু স্পষ্টবাদী চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব। অৰ্থাৎ আপোনাৰ চিধা মনোভাৱে আপোনাৰ বন্ধুক দুখৰ আজি কাৰণ হ'ব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব। অৰ্থাৎ আপুনি অতীতৰ বা দীৰ্ঘদিনৰভাৱে আপুনি যিটো লোনৰ বাবে কামত গৈ আছে সেই লোন আপোনাৰ আজি সফল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু সহায়কাৰী আৰু সহযোগী হ'ব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গই আপোনাৰ কাৰ্য আপোনাৰ তেখেতসকলে সহায় কৰিব। হঠাৎ প্ৰাপ্তি হোৱা এক সুখৰ সংবাদে আপোনাৰ সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান সপোনে এক ৰোমাঞ্চকৰ মুহূৰ্ত কঢ়িয়াই আনিব। বৰিষ্ঠ ব্যৱসায়ৰ বাবে আজি ভাল দিন। ব্যৱসায় কৰালৈ খুব এটা ভাল দিন। আজিয়ে ৰাখি জাতকসকলে নিজৰ বাবে বহুত সময় পাব। আজি আপোনালোকে ঢেৰ সময় পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনি সঠিক ব্যৱহাৰ কৰি আপুনি হবিবোৰ পূৰণ কৰা সফল কৰিব পাৰে। আপোনালোকে এনেকুৱা সময়ত খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ ব্যক্তিত্বত। আপুনি চহৰৰ বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দ সংগীত শুনিব পাৰে। আপোনাৰ জীৱনৰ সংগীত জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কাম আপুনি কেতিয়াও পাহৰিব নোৱাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী নজনাকৈ কিছুমান কাম আজিৰ পৰা পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত কলপতীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব।
আজি দিনটো শুভ সময় হৈছে আজি দিনৰ 5:12 পৰা মাজৰ পৰা আপুনি 4:39 থাকিব আৰু 6:25 পৰা 10:36 এই সময়খিনি আপোনাৰ খুব এটা ভাল সময় বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে কলকটীয়া। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ ভাৱনা বিশেষকৈ নিয়ন্ত্ৰণ ৰাখক আৰু আপোনাৰ খঙত আপুনি ধন কেতিয়াহে আপোনাক আহিব যেতিয়া আপুনি সেই ধন জমা ৰাখিব আৰু সেই কথাটো আপুনি ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। সেয়ে আপুনি আজি নিজৰ খং ৰাগ আপুনি আজি নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব আজি। লগতে আপুনি আজি আৰ্থিক ক্ষেত্ৰত আপুনি আৰ্থিক ব্যয়ৰ ক্ষেত্ৰত আজি নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু আৰ্থিক সংৰক্ষণৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। শিশুসমূহে আপোনাৰ উপলব্ধি গৰ্ব অনুভৱ কৰিব, অৰ্থাৎ আপোনাৰ উপস্থিতি আপোনাৰ শিশুৱে আজি এটা ভাল অনুভৱ কৰিব। যদি আপুনি কাৰোবাক লগ কৰিবলৈ গৈ আছে তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰা বিৰত থাকক। অৰ্থাৎ প্ৰেমিকাক লগ কৰিব যোৱাৰ আগতে আপোনালোকৰ যে অতীত বিবাদিত বিষয়সমূহ আগত আনিলে ভাল হয়। আপোনালোকৰ অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব, অৰ্থাৎ অফিচৰ ক্ষেত্ৰত আপুনি খুব এটা ৰাজত্ব কৰাৰ সম্ভাৱনা আছে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনাৰ যাত্ৰা শুভ আছে কিন্তু তথাপি আপোনাৰ সেই যাত্ৰা অত্যাধিক ব্যয়বহুল হ'ব পাৰে, আপুনি নিয়ন্ত্ৰণ কৰিব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব, অৰ্থাৎ জীৱনসংগী আপোনাৰ বাবে আজি সময় উলিওৱাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। সমাধান হিচাপে দেখোন প্লাষ্টিক অফ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থ'লে স্বাস্থ্য ভালে প্ৰভাৱ পৰিব আপোনাৰ আজি। আজি দিনটো শুভ সময় দিনৰ 5:12 পৰা 4:39 আৰু দিনৰ 8:25 পৰা 10:36 এই সময়খিনি খুব শুভ আপোনাৰ বাবে আজি। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কিছুমান মানুহ ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে, কিন্তু এইখিনি কথা সত্যৰ পৰা বহুত দূৰত অৱস্থান কৰে। আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা বা পান অতি সোনকালে আহৰণ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি শিক্ষাৰ যি নতুন বিষয়বস্তু শিক্ষাৰ যি আয়ত্ব কৰা যি বয়স, সেই বয়স অনুযায়ী আপোনাৰ আজি বয়সৰ ওপৰত আপুনি গুৰুত্ব নিদি আপোনালোকে যি বস্তু শিকিব বা যি বস্তু নতুনকৈ শিকিম বুলি ভাবিছে সেই বস্তুখিনি বা পাঠ্যক্ৰমখিনি আপুনি আজি নতুনকৈ দিনে নিশাই আপুনি আজি শিকিব পাৰে। যিকোনো ধুনীয়া নতুন চিন্তা বা বিচাৰ আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰিব, অৰ্থাৎ আপোনালোকৰ কিছুমান নতুন পৰিযোজনা বা আৰ্থিক লাভালাভ কৰা পৰিলক্ষিত হৈছে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। অৰ্থাৎ আবেলি সময়ত আপুনি জীৱনসংগীৰ লগত আপুনি ধুনীয়াকৈ এটা ফুৰিব গ'লে এটা খুব মানসিকভাৱে শান্তি লাভ কৰিব। সৰু সুৰা কথালৈ আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। আজিৰ দিনটো আপোনালোকৰ সৰু সুৰা কথালৈ আপোনাৰ প্ৰিয়জনৰ লগত আজি কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে, সেয়া আপুনি নিয়ন্ত্ৰণ কৰিব। নতুন যোজনাসমূহ আৰম্ভ কৰিবৰ বাবে আজি বহুত বঢ়িয়া দিন, অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত নতুন যোজনা আজি আৰম্ভ কৰাৰ বাবে নিশ্চিন্ত মনে আজি আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিছে তেন্তে সেই ভয় আপোনাৰ পিছত নিষ্কৃতভাৱে পৰি থাকিব। সেয়ে আপুনি ভয়ৰ পৰা নপলাই তাৰ আপুনি সমাধান কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনৰ ফালে চাব গ'লে আজি আপুনি সমস্যাৰে সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ সমস্যা থাকিব আজি বৈবাহিক জীৱনৰ সমাধান। প্ৰেমিক বা প্ৰেমিকা সুগন্ধি দ্ৰব্য উপহাৰ দিয়ক আৰু প্ৰেম জীৱন অধিক মধুৰ কৰক আজিৰ দিনটোত। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 মাজৰ পৰা 4:39 আৰু দিনৰ 6:25 পৰা 10:36 শুভ সময় বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা আছে 7, শুভ ৰং হৈছে গোলাপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকাংক্ষাসমূহ এটা সুগন্ধি ফুলৰ দৰে ফুলিব, অৰ্থাৎ মনত যি আকাংক্ষা সেইটো আপুনি আজি সফল লাভ কৰিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনা জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্যখিনি আহিব আৰু লগতে অহা দিনবোৰত আপুনি কৰি অহা কামত সুফল পাব। অৰ্থাৎ আপোনালোকৰ যি কৰ্মক্ষেত্ৰত আজি সৌভাগ্য উফলিব আৰু লগতে আপুনি অতীতত কৰি অহা ভাল কৰ্মফল আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তান আপোনাক সহায় কৰিব, অৰ্থাৎ আপোনালোকৰ সন্তানে আপোনাক কিছু কৰ্মত সহায় কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত।
লগতে আপোনাৰ প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আপুনি পৰাপক্ষত আপুনি প্ৰেমত আজি হস্তক্ষেপ নকৰিব। কামৰ শেষত সহকৰ্মীসকল সৰু ঘৰুৱা উৎসৱত নিমন্ত্ৰণ কৰিব পাৰে আজিৰ দিনটো। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল খেলিব পাৰে। অৰ্থাৎ আপোনালোকৰ ভাই ভনীৰ লগত আজি সময় অতিবাহিত কৰিলে ভাল হ'ব। এনে কৰিলে আপোনাৰ মাজত মৰম বাঢ়িব আজি। বৈবাহিক জীৱনত কিছুমান দায়ী দোষ থাকি যায়, আজি আপুনি সেইবোৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনত কিছুমান দোষ আজি আপোনাৰ স্বাস্থ্য দৃষ্টিত পৰিলক্ষিত হ'ব। সমাধান হিচাপে থাকিব প্ৰেমাস্পদত দেখা কৰিব যোৱাৰ আগতে কপালত বগা চন্দনৰ তিলক লগাব হ'ব। এনে কৰিলে আপোনাৰ সম্পৰ্কত নতুন দিশ পাব আজিৰ দিনটোত। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 পৰা মাজৰ পৰা 4:39 আৰু দ্বিতীয় 8:25 পৰা 10:36 এই সময়খিনি খুব শুভ। আপোনাৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল শেষৰ ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী বন্ধুৰ লগত গধূলি সময়খিনি ভালভাৱে কাটিব, কিন্তু অধিক খোৱা আৰু মানুহ দুৰ্গৰ বিৰত থাকক। আজিৰ লগত বন্ধুৰ লগত হোৱা পাৰ্টি আপোনাৰ মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষে শক্তিশালী থাকিব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি আপোনালোকৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল পাব। লগতে আপুনি সেই বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি থকা সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ বৰ্জনৰ পৰা কিছু বিৰত থাকিব লাগিব। লগতে আপোনালোকৰ আজি বন্ধুবৰ্গৰ লগত আজি আৰ্থিক পক্ষ আজি আপোনাৰ শক্তিশালী হৈ থাকিব। আপোনাৰ পৰিয়ালৰ পৰ্যাপ্ত সময় প্ৰদান কৰক আৰু সেই সিহঁতক অনুভৱ কৰা যে আপুনি সঁচাকৈ মৰম কৰে আৰু সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰা আৰু অভিমান কৰিব সুযোগ নিদিব। অৰ্থাৎ আপুনি আজি এই পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰক আৰু সিহঁতৰ লগত আজি অনুভৱ কৰক যে আপুনি সিহঁতৰ বাবে আপুনি অতি সময়তে সিহঁতৰ ওচৰতে আছে। প্ৰিয়জনৰ ৰক্ষাভাৱে কথা নক'ব, পিছলৈ পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি প্ৰিয়জনৰ আপুনি আজিৰ দিনটো আপুনি বেয়া ব্যৱহাৰ নকৰে যেন। আপোনাৰ ব্যৱহাৰৰ সততা আৰু স্পষ্টতা ৰাখক। অৰ্থাৎ সকলো কথাতে আপুনি স্পষ্টভাৱে প্ৰকাশ কৰিলে ভাল হ'ব আজি। আপোনাৰ দক্ষতা আৰু একাগ্ৰতা আৰু সকলোৱে প্ৰশংসা কৰিব। অৰ্থাৎ আপোনাৰ যি কৰ্ম কৌশলতা আপুনি আজি সকলোৱে আপোনাৰ প্ৰতি প্ৰশংসাৰে প্ৰশংসিত কৰিব আপোনাক। আজি সকলো কৰ্মকাণ্ড পূজা আজি অনুষ্ঠিত হ'ব। আপোনাৰ অনিচ্ছাসত্ত্বেও আপোনাৰ জীৱনসংগী বাহিৰৰ ফুলাব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আজি বাধ্যবাধকতাৰ ফলত তেখেতৰ আপুনি আজি বাহিৰত যাব পাৰে আৰু কিন্তু বাহিৰত গ'লেও আপোনাৰ মন আজি সিমান এটা আপোনাৰ লগ নিদিব। সেয়ে আপুনি মন নগ'লে আপুনি আজি নগ'লে হ'ল। সমাধান হৈছে আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে শুভ সময়মতে আপুনি দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় দিনৰ 7:12 পৰা মাজৰ পৰা 9:39 আৰু দিনৰ 5:25 পৰা 8:38